আজি আমাৰ SIT-য়ে যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ। আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SIT-য়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বীট দাখিল কৰিছে। হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ। মই ভাবোঁ যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি অপৰাধীৰ প্ৰতি এই কথা আমি সকলোৱে জানো আৰু মই ভাবোঁ যে ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম। মইতো এতিয়া আদালতৰ ওপৰত কমেণ্ট দিব নোৱাৰোঁ, গতিকে আদালতৰ ওপৰত কমেণ্ট দিলে কালি মোকে কণ্টেম্প অফ কোৰ্টত লৈ যাব। এতিয়া গোটেই দায়িত্ব আদালতৰ। लोगों को हत्या की गोचर में हम लोग अभियुक्त किया हूँ। अभी आगे जाके न्यायालय में ये जो कानून का रास्ता से अभी आगे चलेगा। कोर्ट का ऊपर सब लोगों का सम्मान है। कोर्ट जो भी करे हम लोग कोर्ट का ऊपर हमेशा आस्था रखूंगा।